কিবা শুনা পালোঁ আজিকালি বোলে এই অসমৰ লগতে ভাৰতবৰ্ষত বোলে ডায়েবেটিছৰ হাৰ বহুত বাঢ়ি আছে। কিনো কথাষাৰ হয় নেকি? আজিকালি বোলে কিবা বেলেগকৈ ডায়েবেটিছৰ হস্পিটেলো হৈ গ'ল, কিবা ডায়েবেটিছ স্পেচিয়েলিষ্ট আহি গ'ল বোলে, হয় নেকি কথাষাৰ? ডায়েবেটিছ তাৰমানে এই আমাৰ ব্লাড আছে নহয়, সেই ব্লাড চুগাৰ বোলে বাঢ়ি যায় ব্লাডত, হয় নেকি? আচলতে এইবোৰ কেনেকুৱা বস্তু হয়, এই আমাৰ তেজত কিবা চুগাৰ বোলে বাঢ়ি যায় হঠাৎ কৰি, আৰু ইয়াত বোলে আমাৰ তাক বোলে ডায়েবেটিছ বেমাৰ বুলি কয়। তাৰমানে বেমাৰটো ভয়ংকৰ হ'ব চাগে নহয়? এই বেমাৰৰ বোলে এটা স্পেচিয়েলিষ্ট মানে পঢ়ি পেলাই আহি আছে বিদেশৰ পৰা, আৰু তেখেতসকল বোলে ভাৰতবৰ্ষত কিবা ট্ৰিটমেণ্ট কৰিব। আচলতে ট্ৰিটমেণ্ট নহয় বোলে, এই কিবা মেনেজমেণ্ট কৰিব। এই বেমাৰৰ মেনেজমেণ্ট। ডক্তৰ নহয় নেকি সিহঁতে? এই কথাষাৰ কেনেকুৱা হেন লাগে। কিবা ডক্তৰ নহয়, আকৌ মেনেজমেণ্ট কৰিব, মানে মেনেজাৰ হয় নেকি? কিবা মেনেজমেণ্ট পঢ়ি আহিছে, মানে ডায়েবেটিছ মেনেজমেণ্ট, এনেকুৱা টাইপ কিবা এটা শব্দটো শুনা তেনেকুৱা হেন লাগে নহয়। এই কিবা মেনেজমেণ্ট কৰিব এই বেমাৰৰ মেনেজমেণ্ট। শুনিলে কেনেকুৱা হেন লাগে না? আচলতে এই তেনেকুৱাই কথাষাৰ হয়। কিবা এই মেনেজমেণ্ট। আৰু এটা কথা, এইটো বোলে ডায়েবেটিছ কিবা বোলে বেমাৰ নহয়, মানে ডিজিজ নহয়। এইটো কি? এইটো বোলে কিবা ডিছঅৰ্ডাৰ। এই ডিছঅৰ্ডাৰ বোলে বেমাৰ বোলে, এইটো ভাল নহয়, ইয়াৰ চিকিৎসা নহয়, ইয়াৰ বোলে মেনেজমেণ্ট কৰিব লাগে। আমাৰ এই আমেৰিকানপন্থী ডক্তৰসকল আছে নহয়, আজিকালিতো এই আমাৰ ঘৰে ঘৰে, এই ঘৰৰ ওচৰে পাঁজৰে প্ৰতিটো ডিষ্ট্ৰিক্টতে অসমত আজিকালি কিবা হৈ গ'ল নহয়, এই মেডিকেল কলেজ। তো মেডিকেল কলেজৰ পৰা যিসকল আমাৰ ডক্তৰসকল ওলাই আহিব, তেখেতে কি কৰিব? তেখেতে মেনেজমেণ্ট কৰিব নহয়। কি বেমাৰৰ মেনেজমেণ্ট হয় আপুনি জানে? ডায়েবেটিছ মেনেজমেণ্ট, তাৰপিছত থাইৰইড মেনেজমেণ্ট, তাৰপিছত আৰু কিবা কিবি মেনেজমেণ্ট কৰে নহয় এই আমাৰ ডক্তৰসকলে। হয়, কথাষাৰ কিন্তু বৰ ভাল লাগে শুনিবলৈ নহয়। মেনেজমেণ্ট, মেনেজাৰ। ইমান ডাঙৰ ডাঙৰ হস্পিটেল, বাৰু ইমান মেডিকেল চাইণ্টিষ্ট, ইমান আপোনালোকে কৰি আছে কিবা ইয়াৰ নতুন নতুন এই ড্ৰাগছ ওলাই আছে, মেডিচিন হয় বাৰু, ড্ৰাগছ ওলাই আছে, কিন্তু আপোনালোকে মেনেজ কিয় কৰিব লাগেহে? ইমান মিলিয়ন ডলাৰ আপোনালোকে খৰচ কৰি কিবা পঢ়ি আছে, তাৰপিছত ৰিচাৰ্চ কৰি আছে, যেনেকুৱা ভাৰতবৰ্ষত আছে ICMR, ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ। কিহৰ ৰিচাৰ্চে? আপোনালোকে এই ডায়েবেটিছ বেমাৰটো ঠিক কৰিব নোৱাৰে? কিহৰ ৰিচাৰ্চ কৰি আছে? আৰু যদি ৰিচাৰ্চ কৰিয়ে আছে, ইমান টকা খৰচ কৰি চাইণ্টিষ্ট হৈ আছে আপোনালোকে, বেমাৰটো ভাল কৰিব লাগে, হয়নে নহয়? কি কয় আপুনি? কমেণ্ট কৰি জনাবচোন। আৰু কথাষাৰ আৰু এটা হ'ল নহয়, যে এই বেমাৰ মেনেজ কৰোঁতে আৰু শুনা পালোঁ, এই যিবিলাক ড্ৰাগছ দিয়ে নহয়, এই আৰ্টিফিচিয়েল চিনথেটিক ড্ৰাগছ, এই ড্ৰাগছবিলাকেও বোলে কিবা ছাইড এফেক্ট আনে, কিবা বোলে ছাইড এফেক্ট কৰে, হয় নেকি? ছাইড এফেক্ট মানে এই পাৰ্শ্ব প্ৰতিক্ৰিয়া। এই কেনেকুৱা ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হয় বাৰু? হয়, এই গুগল আছে নহয়, তাত কিবা এটা মই চাই আছিলোঁ, তাত পালোঁ বোলে কৰে, এই সিহঁতে যিবিলাক ড্ৰাগছ দিয়ে নহয়, এই আমাৰ ডক্তৰসকলে, মেনেজমেণ্ট ডক্তৰসকলে, এই ডায়েবেটিছ মেনেজমেণ্ট ডক্তৰসকলে, তেখেতসকলে বোলে কিবা ইয়াত সেই ড্ৰাগছ বোলে দীঘলীয়া সময় খাই থাকিলে বোলে তাত কৰে, এই কিবা আমাৰ কিডনীৰ সমস্যা আনি দিয়ে, কিডনীৰ সমস্যা। আৰু সেই কিডনীৰ সমস্যাৰ লগে লগে কিডনী
কিডনিৰ সমস্যা আকৌ নতুন ডক্টৰ এজন এই কিডনি স্পেচিয়েলিষ্টৰ ওচৰত যাব লাগে নহয়। তেখেতসকলে আকৌ কি কৰি জানে নহয়, এই ডায়েলিচিছ কৰি দিয়ে। ডায়েলিচিছ এটা কৰাৰ পিছত সেই পেচেণ্টজন কিমান দিন জীয়াই থাকে? পেচেণ্টজন কিমান দিন জীয়াই থাকিব বাৰু? এবাৰ ডায়েলিচিছ কৰিব, প্ৰথমে মাহত এবাৰ কৰিব, তাৰপিছত মাহত দুবাৰ, মানে 15 দিনৰ মূৰে মূৰে, তাৰপিছত মাহত 4 বাৰ, মানে সপ্তাহত এদিন, তাৰপিছত সপ্তাহত 2 দিন কৰিব, তাৰপিছত ক'ব যে ডেইলি ডায়েলিচিছ কৰিব লাগিব, আৰু তাৰপিছত টিকেট কাটিব লাগিব, ফ্লাইটৰ টিকেট, ৰকেটৰ টিকেট। বাৰু অলপ কাহ হোৱাৰ যেন লাগিছে, গম পাইছেনে? এইবিলাক ঠাণ্ডাটো বাঢ়ি আছে নহয়, সেইকাৰণে। বাৰু যিকেই নহওক, এই আমাৰ মেনেজমেণ্ট ডক্টৰসকলে, এই ডায়েবেটিছ মেনেজমেণ্ট ডক্টৰসকলে চাওক, আৰু কি দিয়ে, এই ড্ৰাগছৰ আপোনাৰ এই ছাইড ইফেক্টৰ ফলত আপোনাৰ এই হেৰি হৈ থাকে, এই কিডনিৰ সমস্যাটো হয়েই বাৰু, তাৰপিছত আকৌ এই হাৰ্টৰো সমস্যা কিবা হৈ থাকে, হাৰ্টৰ কিবা সমস্যা হৈ থাকে, এই BP বোলে কিবা আকৌ বাঢ়ি গৈ থাকে, এনেকুৱা কিবা সমস্যা হৈ থাকে, হয় নেকি? অ'কে। আৰু ইয়াৰ ফলত কি হয়, এই আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, ইমিউনিটি পাৱাৰ, সেইটো বোলে একদম মানে ধ্বংস কৰি দিয়ে। কিবা লিভাৰৰ সমস্যা আহি যায়, শৰীৰত মানে তেজৰ পৰিমাণ কমি যায় লাহে লাহে, লিভাৰৰ সমস্যা হ'লে সেইটোতো হ'বই, কাৰণ লিভাৰ বনোৱাৰ কাৰখানাটো এটাই হয়, সেয়া হ'ল এই মানে আমাৰ ব্লাড বনোৱাৰ কাৰখানাটো এটাই হ'ল, সেয়া হ'ল আমাৰ লিভাৰ। গতিকে লিভাৰ যদি এফেক্ট হৈ যায়, তেতিয়াহ'লেতো এই সমস্যা আহিবই। গতিকে আফটাৰ অল ক'ব পাৰোঁ, এই কিবা ড্ৰাগছ ফ্ৰাগছ দিয়াটো, মেনেজমেণ্ট কৰাটো কিবা ঠিক কাম নহয় নেকি? আপোনালোকে বা কি কয়? আপুনি কি কয়? এবাৰ মোক জনাবচোন। আৰু এটা কথা, যদি ইমান সমস্যা হৈয়ে থাকে, তেনেহ'লে আমাৰ এই মেডিকেল চাইণ্টিষ্টসকলে কি কৰি আছে? তেখেতসকলে কিবা এটা কৰিব লাগিছিল নহয়। এই এনেকুৱা ধৰণৰ কিবা, এই মেনেজমেণ্টত যদি ইমান ধৰণৰ কিবা এটা সমস্যা হৈয়ে থাকে, তেতিয়াহ'লে কিবা এটা কৰিব লাগিছিল। কি কয় আপুনি? মানে কিবা এটা কৰিব লাগিছিল, হয় নে নহয়? হয়। আপুনি সেইটোৱে না? আপুনি মোৰ লগত মানে একেমত হয় ন? ঠিক আছে বাৰু। গতিকে কথাষাৰ ময়ো সিমান কিন্তু ভালদৰে মানে ঠিক হেৰি কৰিব পাৰে। আচ্ছা, আৰু এটা কথা, এই আমাৰ ইণ্ডিজেনাছ যিবিলাক মেডিচিন, ইণ্ডিজেনাছ মানে ইণ্ডিয়ান নহয় দেই, ইণ্ডিজেনাছ মানে আমাৰ হেৰি, এই আমাৰ মানে পুৰণিকলীয়া যিবিলাক মেডিচিন আছে, এই আমাৰ আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, তাৰপিছত এই হাৰ্বেল মানে হ'ল আমাৰ এই বনৌষধি আছে নহয়, তাৰপিছত কিবা এই আৰু কিবা ইয়াৰ লগে লগে এই নিয়মবদ্ধ খোৱা লোৱা, এইবিলাক কৰিবলৈ কিবা ভাল হয় শুনা পাইছোঁ। বোলে সিহঁতে বোলে কিবা ভালেই কৰি দিয়ে, কিবা কথাষাৰ সঁচাইনে বাৰু? কিবা বোলে ভালেই কৰি দিয়ে বোলে। আমাৰ ইমান ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলে যদি ভাল কৰিব পৰা নাই, ইমান চিন্থেটিক মেডিচিন দি বোলে ভাল কৰিব পৰা নাই, এই প্ৰাকৃতিক চিকিৎসা কি হয়, সিহঁতে বোলে কিবা কেঁচা বস্তু খুৱাই বোলে, ফল চল খুৱাই বোলে ভাল কৰি দিয়ে। আৰু কিবা বোলে যোগাসনো আহিলে, হয় নেকি? কিবা বোলে যোগাসন কৰে, আৰু এই যোগাসন কৰি পেলাই বোলে কিবা মানে ভাল কৰি দিয়ে বোলে, কিবা মাণ্ডুকাসন, কিবা আৰু বোলে কিবা ময়ূৰাসন, কিবা বোলে আবার চক্ৰাসন, কিবা বোলে আকৌ পদহস্তাসন, এইবিলাক কৰি বোলে কিবা ভাল কৰি দিয়ে। আৰু কিবা এটা শুনা পালোঁ, এই প্ৰাণায়াম বোলে কিবা আছে, প্ৰাণায়াম, সেইটো কিবা এনেকুৱা বোলে কিবা কৰে, ভ্ৰমৰী প্ৰাণায়াম, চিৎকাৰী, অনুলোম বিলোম, আৰু কিবা কিবি কৰি পেলাই বোলে ভালেই কৰি দিয়ে বোলে। কথা এনেকুৱা শুনাহেন লাগেহে, মোৰ কিন্তু হ'লে বিশ্বাস নহয় দেই, একদম বিশ্বাস নহয়। আপুনি কি কয়? কিবা সঁচা হয় নেকি? এই কিবা টাইপ 2 ডায়েবেটিছ আছে নহয়, এই টাইপ 2 ডায়েবেটিছ,
এই টাইপ 2 ডায়েবেটিছ গ'লে ভালেই কৰিব পাৰি। আমাৰ এই ঘৰত কিবা এই টিক 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 কৰি আছে নহয়, ইয়াতে ৰাতি ভিডিঅ' বনালে সিহঁতে কিবা এটা অত্যাচাৰ কৰি থাকে। দিনততো ভিডিঅ' বনাবই নোৱাৰি, কথাই ক'ব নোৱাৰি দিনত, চাৰিওফালে চিঞৰ বাখৰ কিবা কিবি হৈয়ে থাকে। এই ৰাতি অলপ কিবা কৰিব যাওঁ নহয়, এই তেতিয়াও এই ঘৰত থকা আমাৰ এই টিকটিকিবিলাকে কিবা কিবি মানে কৰিয়ে থাকে। যিকে নহওক বাৰু, সেয়াটো প্ৰাকৃতিক হয়, নেচাৰেল হয়, কৰিব দিওঁ। আপোনালোকে শুনি আছে নহয়? ঠিক আছে। আচ্ছা, এতিয়া কথাটো হ'ল এই ডায়েবেটিছ বেমাৰটো মানে ডিছঅৰ্ডাৰটো কোনটো ভাল বাৰু? একেবাৰে মানে ভাল হোৱাটো ভাল নে মেনেজ কৰাটোৱে ভাল? আচ্ছা, আৰু এটা কথা শুনা গ'ল, এই কিবা মেনেজ কৰি থাকোঁতে বোলে কিবা লাইফ টাইম কিবা বোলে ঔষধ খাই থাকিব লাগে, আৰু এই ড্ৰাগছ লোৱাৰ পিছত লাহে 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 বোলে সেয়া বোলে আমাৰ মানে এই কিবা হৈ থাকে, আমাৰ চেলবিলাকে বোলে কিবা ওপৰত এটা কিবা আৱৰণৰ সৃষ্টি কৰে, তেতিয়া বোলে আকৌ এই ইনচুলিন দিবলগীয়া হয়। মানে বহুত দিন মূৰত আৰু ঔষধ মানে ড্ৰাগছ মানে ঔষধ খাই খাই, ডায়েবেটিছৰ ঔষধ খাই 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 এই ধৰক 8 বছৰ 10 বছৰ পিছত বোলে এই ইনচুলিন দি থাকিবলগীয়া হয়। মানে টাইপ 2 ডায়েবেটিছ আকৌ টাইপ 1 ডায়েবেটিছত কনভাৰ্ট হয়। এনেকুৱা কিবা এটা হয় নেকি? মই হ'লে নাজানো দেই, মই আপোনালোকক সুধি আছোঁ, আপোনাক সুধি আছোঁ, মোক জনাব হা। জনালে ভাল বাৰু, এজন বন্ধু হিচাপে, এজন লগৰী হিচাপে মোক অলপ জনাব, মই অলপ বুজিব চেষ্টা কৰোঁ, চাওঁ কেনেকুৱা হয়। আমাৰ ইমান ডাঙৰ ডাঙৰ মানে মেডিকেল চাইণ্টিষ্ট তেখেতসকল ভাল কৰিব নোৱাৰে, আৰু এই কিবা এই আমাৰ ইণ্ডিজিনাছ মেডিচিন, কিবা গছৰ লতা পাত, কিবা বনৌষধি, আৰু কিবা এই কিবা ফাষ্টিং উপবাস, কিবা মানে সেউজীয়া শাক পাচলিৰ ৰস, আৰু কিবা হেৰি ফলৰ ৰস, এইবিলাক ডায়েট থেৰাপি, এইবিলাক দি 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 বোলে ভাল কৰি দিয়ে। হয়, কথাষাৰ কিবা এটা সঁচা হ'বও পাৰে বাৰু, একেবাৰেতো মানা কৰিব নোৱাৰি। কিন্তু এটা কথা দেই, এই মানে মেনেজমেণ্টতকৈ চাগে আমাৰ এই যিটো ইণ্ডিজিনাছ ট্ৰিটমেণ্ট আছে নহয়, আমাৰ ঘৰুৱা থলুৱা চিকিৎসা যায় বুলি একদম এই থলুৱা চিকিৎসাটো কিবা ভালেই যেন লাগিছে মোক। কথাষাৰ আপুনি এবাৰ ভাবি চাব দেই, এই কিবা ভালেই লাগিছে মোক। হয়, চাব, আমি লাগিলে আমি মানে চবেই মিলি কিবা এটা হেৰি কৰিম, মানে কথা পাতিম, আৰু এই ডায়েবেটিছ বেমাৰটো কেনেকুৱা হেন লাগিছে, মানে ঘৰে ঘৰে হৈ আছে। যেনেকুৱা কেঞ্চাৰ বেমাৰটো কিন্তু এতিয়া এই ওচৰে পাঁজৰে হোৱা হেন লাগিছে দেই। আমি সৰুকালত কি শুনা পাইছিলোঁ, এই কেঞ্চাৰ বেমাৰটো এই বহুত দূৰত হয়, বহুত দূৰৰ মানুহৰ শুনা পাইছোঁ। সেই কিবা 1 কোটি মানুহৰ ভিতৰত বোলে 1 2 মানুহৰ কিবা এটা কেঞ্চাৰ হৈ থাকে। তেতিয়া ওচৰে পাঁজৰে কিবা এই হেৰি কেঞ্চাৰ হস্পিটেলো নাছিলে দেই, কেঞ্চাৰ স্পেচিয়েলিষ্টো নাছিলে। আছে, আৰু এটা কথা হ'ল, এই ডায়েবেটিছ, কেঞ্চাৰ, আৰ্থৰাইটিছ, থাইৰয়েড, এইবিলাক বাৰু ইমান বেমাৰবোৰ কিয় বাঢ়ি আছে? এটা সন্দেহৰ এটা কথা নহয়, কি কয় আপুনি? কিবা এটা মানে ডাঙৰ এটা ষড়যন্ত্ৰ এনেকুৱা এটা হৈ আছে, এনেকুৱা হেন লাগিছে মোক। আপোনালোকে ক'বচোন, কিবা এটা হৈ আছে যেন লাগিছে মোক। নহ'লে ইমান বেমাৰ, ইমান সমস্যা কিয়? আৰু এটা কথা, মই আৰু এটা কথা শুনা পালোঁ, বুজিছেনে? এই কথাটো কাণে কাণে কোৱা আপোনাক, শুনক, মই লাহে লাহে কৈ আছোঁ দেই কথাষাৰ। এই যে এই আমেৰিকান মেডিচিন কোম্পানীবিলাক আছে নহয়, এই ৰিপ্ৰেজেণ্টেটিভবিলাক এই ঘূৰি ফুৰে ডক্টৰৰ ওচৰে পাঁজৰে, ডক্টৰৰ পিছে পিছে ঘূৰি ফুৰে, এই টাই চাই লগাই পেলাই, পূৰা কোট চোট পিন্ধি পেলাই, পূৰা বেগ এটা লৈ পেলাই টিলিং টিলিংকৈ আহি যাব নহয় ডক্টৰৰ ওচৰত, একদম পূৰা সাজি কাজি পূৰা ইংলিছ মাৰি থাকে দেই, ভয়ংকৰ ইংলিছ মাৰি থাকে তেখেতে। আহি যাব আৰু আহি পেলাই পূৰা কৈ থাকিব যে আমাৰ ওচৰত ইমান ইমান হেৰি আৰু চেম্পল দি যাব তেখেতে। আজিকালি আয়ুৰ্বেদিক এই কোম্পানীবিলাকে তেনেকৈ কিবা এটা এই ৰিপ্ৰেজেণ্টেটিভ ৰাখিছে, বুজিছে? তেনেকুৱা সিহঁতে কিবা এটা ৰাখিছে, আৰু ৰাখি পেলাই কি কৰি আছে, এই এনেকুৱা এই ডক্টৰৰ ওচৰত যায়
এই ফাৰ্মাচীত যায় যে সিহঁতেও নিজৰ কিবা এটা ঔষধ চেম্পল দি থাকে আৰু সিহঁতে কিবা এটা কৰি আছে। তাৰমানে আমাৰ আয়ুৰ্বেদিক এই ডক্টৰসকলে আয়ুৰ্বেদিক হেৰিবিলাকে কোম্পানীবিলাকে মেডিচিনবোৰৰ কোম্পানীবিলাকে তেখেতেও এই এলোপেথিক পাশ্চাত্য চিকিৎসাক কিন্তু অনুসৰণ কৰি আছে, বুজি পাইছেনে? আৰু আমাৰ এই ডক্টৰবিলাকে এই আগত যি বৈদ্য বুলি কোৱা হৈছিল বৈদিক চিকিৎসাক ফ'ল' কৰিছে তেখেতসকলক বৈদ্য বুলি কোৱা হৈছিলে। সেই বৈদ্যসকল আজিকালি কিন্তু ডক্টৰ হৈ গ'ল। তেখেতেও আজিকালি প্ৰেছক্ৰিপশ্যন কৰিব। আপুনি যাব তেখেতসকলে বাছ ষ্টেথত লগাব, কিবা মেচিন লগাব, টেষ্ট কৰিব দিব। আজিকালি তেনেকুৱা নহয় যে ত্ৰিড'জ বুলি এনেকুৱা নাই আৰু এই ত্ৰিড'জত কিবা এটা কৰিব নহয়, বায়ু পিত্ত কফ তেনেকুৱা সিহঁতে নহয়। আগত কি কৰিছিল, এই এনেকুৱা নাৰী চায়ে ক'ব পাৰিছিল যে কিবা বেমাৰ হৈছে নে নাই। আজিকালি তেনেকুৱা নহয়, সিহঁতেও আৰু সেই পাশ্চাত্যৰ অনুসৰণ কৰিছে। তেখেতসকলে কিবা টেষ্ট কৰাব দিব। মেচিনক বিশ্বাস কৰা ভাল নহয়। মেচিনে এনেকুৱা অৱস্থা কৰিছে দেই। চায়েন্স জেনেটিকেলি মডিফাইড যিবিলাক আমি খাদ্য খাই আছোঁ, সেই জেনেটিকেলি মডিফাইড খাদ্যবিলাকে আমাৰ এনেকুৱা ভয়ংকৰ বেমাৰৰ সৃষ্টি কৰি আছে। সন্দেহ এটা হয় দেই। আপুনি কি কয়? যদি হয় এবাৰ ক'বচোন, সঁচা যদি হয়। মই এটা সন্দেহ বাৰু, আৰু উপায়তো নাই। আৰু এটা কথা, খেতি পথাৰত যি সাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য, এই কীটনাশক দ্ৰব্য কেমিকেল দ্ৰব্যবিলাক যি দি আছে, এই কীটবিলাক যে মৰি যায়, এনেই মৰেনে বাৰু? বিষ আছে তাত, কি আছে? পয়জন, বিষ। আৰু সেই পয়জনবিলাক আমি যেতিয়া খাওঁ, কাৰণ আমাৰ খাদ্য বস্তুৰ লগত সেইবিলাক আহি যায়। আৰু সেইবিলাক যেতিয়া আমি খাওঁ, আমাৰ শৰীৰতো ছাইড এফেক্ট হিচাপে এই বেমাৰবিলাক ফ্ৰীতে আমি পাই আছোঁ। আমিতো এনেকুৱা অসমীয়া আৰু ভাৰতৰ মানুহ, ফ্ৰী এটা কিবা এটা পালে যিকে নহওক কিয় আমিতো লৈয়ে লওঁ। সেইবিলাক লাগিলে বিষেই নহওক কিয়, ভাল লাগিলে আমি গোটেই জীৱনটো ডক্টৰৰ ওচৰতো যাই থাকিম, হস্পিটেলতো যাই থাকিম। সেয়ে আমাৰ কাম, জীৱনটো আমি সেয়ে কৰি থাকিম। চাওকচোন, আৰু এটা কথা, এই যে মেডিকেল কোম্পানীবিলাক আছে নহয়, তেখেতেতো পূৰা আনন্দত উৎফুল্লিত হৈ আছে। জানে কিয়? এই কাৰণটো হ'ল এই ডায়েবেটিছৰ সংখ্যা বাঢ়ি আছে। বৰ্তমান জানে ভাৰতবৰ্ষত 15 কোটিৰো বেছি ডায়েবেটিছত আক্ৰান্ত হৈ আছে মানুহ। সেয়া অকল 20 বছৰ বয়সৰ পৰা 80 বছৰ বয়সৰ ভিতৰত যিখিনি মানুহ আছে, সেইখিনি মানুহৰ এটা অধ্যয়ন কৰা হৈছিলে। কোনে কৰিছিলে? ICMR, ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ, তেখেতে কৰিছিলে। আৰু এই বডি হয় ইণ্ডিয়ান বডি হয়, ঠিকে। তেখেতে আমেৰিকাক ফ'ল' কৰে, তেখেতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনক ফ'ল' কৰে। আৰু এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনক চলোৱা কোনে হয়? আমেৰিকান মেডিকেল ডিপ ষ্টেট আছে নহয়, মেডিকেল লবি, তেখেতে সিহঁতক চলায়। আৰু তেখেতেই গোটেই সেইবিলাক ফাণ্ডিংবিলাক কৰে তেখেতে। আৰু গোটেই পৃথিৱীত যি বেমাৰ হ'ব, সিহঁতে মেডিচিন ছাপ্লাই কৰিব। আৰু তাৰ পৰা সিহঁতে যি কমিশ্যন পায়, সেই কমিশ্যনে সিহঁতৰ তাত যি প্ৰফিট হয়, সেই প্ৰফিট গোটেইখিনি শ্বেয়াৰ হয়। যি কি নহওক বাৰু, এই পাশ্চাত্য মেডিকেল চাইণ্টিষ্ট আৰু এই ফাৰ্মাচিউটিকেল কোম্পানীবিলাকে আনন্দত উৎফুল্লিত হৈ পৰিছে। কিয় জানে? কাৰণ ভাৰতবৰ্ষত ডায়েবেটিছৰ সংখ্যা বাঢ়ি আছে। জনসংখ্যা অৱশ্যে বহুত বেছি। পৃথিৱীৰ ভিতৰত এতিয়া ক'ব পাৰি আমি ছিংগল লাৰ্জেষ্ট, সকলোতকৈ
জনবহুল দেশ হয় ভাৰতবৰ্ষ। এটা সময়ত চাইনা আছিলে, কিন্তু বৰ্তমান সময়ত চাইনাক অতিক্ৰম কৰিলে। যি কি নহওক, তো কথাটো হ'ল এফালে জনসংখ্যাৰ বৃদ্ধি, ভয়ংকৰ হাৰত ভাৰতবৰ্ষত জনসংখ্যা বাঢ়ি আছে। আৰু এটা কথা হ'ল সেই জনসংখ্যাৰ মাজত এতিয়া ডায়েবেটিছে পূৰা একদম বাঢ়ি গৈ আছে। একদম প্ৰতি বছৰে 3 পৰা 5% হাৰত বাঢ়ি আছে। তো এই যে বাঢ়ি আছে, এই বাঢ়ি থকা অৱস্থাত আৰু এটা কথা, আমাৰ ওচৰত বৰ্তমান সময়ত চিকিৎসাৰ এটাই ব্যৱস্থা, সেয়া হ'ল ৱেষ্টাৰ্ণ ছিষ্টেম অফ মেডিচিন, ৱেষ্টাৰ্ণ ছিষ্টেম অফ মেডিকেল বা ৱেষ্টাৰ্ণ ছিষ্টেম অফ ডক্টৰছ। সিহঁতে আমাক চিকিৎসা কৰিব। গতিকে সেই ডক্টৰসকলে আমাক যি বিধান দিয়ে আমি সেইমতেই চলিব লাগিব। তেখেতসকলে যদি কয় বেমাৰ ভাল নহয়, গতিকে আমি সেয়াই মানিব ল'ব লাগিব, আৰু সেয়াই হয়। আমি সেইকাৰণে গোটেই লাইফ আমি ঔষধ খাই আছোঁ, কাৰণ এই চাইণ্টিফিক হয়। সিহঁতে কয় কেতিয়াও ডিছঅৰ্ডাৰ ভাল নহয়, গতিকে আমি সেয়াই মানি লওঁ, ডিছঅৰ্ডাৰ কেতিয়াও ভাল নহয়। তো সেই ৱেষ্টাৰ্ণ যে মেডিকেল কোম্পানীবিলাক আছে, সিহঁতে উৎফুল্লিত হোৱাৰ এইটোৱেই কাৰণ যি হাৰত ভাৰতবৰ্ষত আৰু অসমত ডায়েবেটিছৰ সংখ্যা বাঢ়ি আছে, অদূৰ ভৱিষ্যতত আমি প্ৰতিজন মানুহে সেই ডায়েবেটিছত আক্ৰান্ত হৈ থাকিম। কাৰণ 70 mgৰ পৰা 90 mgলৈকে ইয়াক আমি মেডিকেলৰ ভাষাত ইয়াক ডায়েবেটিছ প্ৰি ডায়েবেটিক কণ্ডিশ্যন বুলি ধৰা হয়। তেখেতে নৰ্মেল কণ্ডিশ্যনত আছে, আৰু ইয়াৰ ওপৰত হ'লে তেখেতক ডায়েবেটিছ হোৱা বুলি কোৱা হয়। গতিকে এই ক্ষেত্ৰত যি হাৰত ডায়েবেটিছৰ তেজত আমাৰ যি তেজ আছে, তেজত যি চুগাৰৰ পৰিমাণ আছে, এয়া যদি বাঢ়ি গৈ থাকে, তেতিয়াহ'লে আৰু সেই বাঢ়ি গৈ থাকিবই, তেতিয়াহ'লে কি হ'ম, আমি ডায়েবেটিছত অতি সোনকালে আক্ৰান্ত হৈ যাম। আৰু এয়া স্বাভাৱিক কথা। প্ৰতিজন মানুহৰ শৰীৰৰ তেজত, ব্লাডত চুগাৰ লেভেল থাকিবই, আৰু চুগাৰ লেভেল কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা কম হৈ যায়। আৰু এই ক্ষেত্ৰত যি কণ্ডিশ্যনত তেখেতসকলে বৰ্তমান ডায়েবেটিছৰ যি এটা নিৰূপণ, এটা মাপদণ্ড ৰাখিছে, তেখেতসকলে যেনেকৈ ৰাখিছে, তেনেকুৱা যদি তেখেতসকলে কণ্টিনিউ কৰি থাকে আৰু লাহে লাহে ইয়াক যদি তললৈ নমাই আনে, যে নহয় এতিয়া 70ৰ পৰা আমি 50 কৰি দিওঁ, আৰু এয়া আগত হৈছিলে। আগত আজিৰ পৰা যদি আমি 70ৰ দশকত যাওঁ, 1970ৰ দশকত যাওঁ যদি, তেতিয়াহ'লে সেইটো সময়ত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে নৰ্মেল ব্লাড চুগাৰ লেভেল যিটো ৰখা হৈছিলে, সেয়া আছিলে ফাষ্টিঙত 110ৰ পৰা 130লৈকে নৰ্মেল বুলি ৰখা হৈছিলে। কিন্তু 130ৰ তলত যিখিনি আছে সেয়া নৰ্মেল, আৰু 130ৰ ওপৰত যিবোৰ আছে সেয়া আছিলে প্ৰি ডায়েবেটিক কণ্ডিশ্যনৰ, বা তাক ডায়েবেটিছৰ আৰম্ভণি বুলি ক'ব পাৰি। তো এই যে ডায়েবেটিছৰ যিটো নেকি পৰিসংখ্যান, সেইটো আচলতে লাহে লাহে সিহঁতে তললৈ নমাই আনি আছে। আৰু এয়া যদি ICMR একচেপ্ট কৰিব লাগিব, কাৰণ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যি ক'ব সেয়ে আমাৰ মেডিকেল ছিষ্টেমত ল'ব লাগিব, চৰকাৰেও সেয়া গ্ৰহণ কৰিব লাগিব, কাৰণ এয়াইহে এটা হ'ল চাইণ্টিফিক ব্যৱস্থা। বাকীটো আমাৰ ইণ্ডিজিনাছ হয়,
আৰু তাত চায়েন্স বুলি একো নাই। এই সঁচা হয়। আপোনালোকে কি কয়? এই সঁচা ন? যি কি নহওক, আজিৰ ভিডিঅ'টো আমি আৰু দীঘলীয়া নকৰোঁ। অৱশ্যে ডায়েবেটিছৰ বিষয়ে মই ডিটেইলছ আলোচনা কৰিম। ডায়েবেটিছৰ যি সমস্যা আৰু এই সমস্যাৰ পৰা কেনেকৈ আমি চিৰদিনৰ কাৰণে মুক্তি পাব পাৰোঁ, সেই বিষয়ে আমি এটা ব্যৱস্থা কৰিব লাগিব। আমি এটা নৱজাগৰণৰ সৃষ্টি কৰিব লাগিব মানুহৰ মাজত। অসম আৰু ভাৰতবৰ্ষত এই নৱজাগৰণৰ সৃষ্টি কৰিব লাগিব। মানুহক বুজাব লাগিব আচলতে ডায়েবেটিছটো কি হয়। যেনেকুৱা টাইপ 2 ডায়েবেটিছ, ইয়াৰ কাৰণে কোনো ড্ৰাগছ বা মেডিচিনৰ প্ৰয়োজন নহয়। ইয়াক মেনেজ কৰিবলৈ কোনো ড্ৰাগছৰ কোনো মেডিচিনৰ প্ৰয়োজন নহয়। আমি কিছুমান এক্সাৰচাইজ, আমাৰ খোৱা লোৱা আৰু আমাৰ দৈনন্দিন আমাৰ যিখিনি নিয়ম নীতি, সেইখিনি যদি আমি ঠিকমতে কৰিব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পাৰিম। আৰু যি পাশ্চাত্য মেডিকেল লবি আছে, তেখেতৰ যিটো নেকি মায়াজাল, এই মায়াজালৰ পৰা আমি নিজকে নিজে মুক্ত কৰিব পাৰিম। আপোনালোকে কি কয়? আপোনালোকৰ সহযোগৰ প্ৰয়োজন দেই। আপোনালোকে যদি সহযোগিতা নকৰে, মই অকলে একো কৰিব নোৱাৰোঁ। আচলতে মই কোনো হয়ো নহয়। আচলতে এই ডায়েবেটিছৰ যিটো নেকি সমস্যা, ডায়েবেটিছৰ যিটো নেকি ইয়াৰ যিটো নেকি ব্যৱস্থা, চিকিৎসা, আৰু আমি কেতিয়াবা নহয় কেতিয়াবা তেখেতৰ ওচৰত যাবই লাগিব। ধৰক কিবা এটা সৰু এটা বেমাৰ হ'লেও, উইকনেছ বা হওক বা শৰীৰত বেলেগ এটা কিবা এটা বেমাৰ হওক, আপুনি যদি হস্পিটেলত যায়, আপোনাৰ যদি 40ৰ ওপৰত এজ হৈ থাকে, তেখেতসকলে অট'মেটিকেলি নিজে ব্লাড চুগাৰ লেভেল টেষ্ট কৰিব দিব। আৰু সেইটো সময়ত আপোনাক কৈ দিয়া হ'ব যে আপুনি প্ৰি ডায়েবেটিক আছে। আপোনাৰ মনত এটা ভয় এটা খুৱাই দিব। এই যে আপোনাক ভয় এটা খুৱাই দিয়া হ'ল যে আপুনি প্ৰি ডায়েবেটিক হয়। আচলতে প্ৰতিজন মানুহেই প্ৰি ডায়েবেটিক। সেইবুলি ডায়েবেটিছ হোৱাটো এই মানসিক যিটো নেকি সমস্যা সোমাই দিয়া হ'ল, ভয় খুৱাই দিয়া হ'ল। আমাৰ ভিতৰত এটা এনেকুৱা এটা মনত সদায় এটা সজাগ হৈ থাকিব, মই প্ৰি ডায়েবেটিক হয়, মোৰ যি কেতিয়াবা ডায়েবেটিছ হৈ যাব, গতিকে মই অলপ সতৰ্ক হোৱা প্ৰয়োজন। খোৱাৰ সময়ত সতৰ্ক, ইফালে যোৱাৰ সময়ত সতৰ্ক, সিফালে যোৱাৰ সময়ত কাৰোবাৰ লগত কথা কওঁতে সতৰ্কতা। মই কিবা ডক্টৰৰ ওচৰত গৈছিলোঁ, মোৰ কিবা এটা বোলে প্ৰি ডায়েবেটিক সমস্যা হৈ আছে, গতিকে অতি সোনকালে মই বোলে ডায়েবেটিছ পেচেণ্ট এজন হৈ যাম। তো মনে মনে আমাৰ যিটো নেকি এটা ভয় খুৱাই দিয়া ব্যৱস্থাটো, এইটো হ'লে কি কয় আপুনি? বেয়ানে নে ভাল? আপুনি ডিচাইড কৰিব হে। আৰু ডিচাইড কৰি পেলাই মোক কমেণ্টত জনাব। আৰু এটা কথা, মই এনেকুৱা ভিডিঅ' লৈয়ে আহিম, আপোনালোকৰ ছাপোৰ্ট লাগিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু ইয়াত যদি কিবা এটা এড কৰিব লাগে, ক'ৰবাত যদি ভুল হৈ থাকে, তেনেহ'লে মোক জনাব কমেণ্টত। মোক কৈ দিব যে এইটো জেগাত আপোনাৰ ভুল হৈছে। আৰু চেনেলটো যদি ভাল লাগি থাকে, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱলৈ শ্বেয়াৰো কৰিব। গতিকে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।